অসম আৰক্ষীৰ অমানৱীয় তথা বৰ্বৰ অত্যাচাৰ নিহত কংগ্ৰেছ কৰ্মী আহত সংবাদকৰ্মী চৌদিশে ব্যাপক প্ৰতিক্ৰিয়া বুধবাৰে ৰাজভৱনৰ সমীপত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ বলি হ'ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাকৰ্মীকে ধৰি সংবাদকৰ্মী স্মাৰ্ট মিটাৰ আৰু আদানী কেলেংকাৰীৰ তদন্ত তথা মণিপুৰৰ শান্তি বিচাৰি কংগ্ৰেছে গ্ৰহণ কৰা ৰাজভৱন চলো কাৰ্যসূচীত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত মৃত্যু ঘটিল কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ এই ঘটনাক লৈ চৌদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ইয়াৰ মাজতে বৃহস্পতিবাৰে সম্পন্ন হ'ল নিহত মৃদুল ইছলামৰ জানাজা ধৰ্মীয় ৰীতি নীতিৰ অনুসৰি চমুৰিয়াত শেষ বিদায় কংগ্ৰেছ কৰ্মীগৰাকীক হুকত ভাগি পৰা মৃদুল ইছলামৰ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছ নেতাকৰ্মী মৃদুল ইছলামৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰীক থিয় দিবলৈ ক'লে ভূপেন বৰাই আৰু মই অসম চৰকাৰক কৈ দিছোঁ হিমন্ত বিশ্ব শৰ্মাই মৃদুল ইছলামৰ পত্নীক লগ কৰি সান্তনা দিব লাগিব আৰু ক্ষমা খুজিব লাগিব আৰু ন্যায়িক তদন্ত বিচাৰিছোঁ কাৰ ষড়যন্ত্ৰ মতে কাৰ উচতনিত একে জেগাত একে সময়তে তিনিটা কন্দুৱা গেছ এৰি দিয়া হ'ল যদি ন্যায়িক তদন্ত চৰকাৰে উন্নতি পলমে ঘোষণা নকৰে কালিলৈ আমি জনতা ভৱন ঘেৰাও কৰিম পৰিণতি যি হ'ব তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী দায়ী হ'ব উল্লেখযোগ্য যে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীও প্ৰতিবাদস্থলীতে সংবাদকৰ্মীসকলে নিজৰ কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তেই প্ৰতিবাদকাৰী আৰু সংবাদকৰ্মীসকললৈ নিক্ষেপ কৰা কন্দুৱা গেছৰ ফলত আহত হৈছিল কেইবাজনো সংবাদকৰ্মী কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত সংবাদকৰ্মীসকলৰ ওপৰত চলোৱা আৰক্ষীৰ আক্ৰমণৰ ঘটনাক লৈ আজি ৰাজ্যজুৰি সংবাদকৰ্মীসকলে গ্ৰহণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী এনেধৰণৰ নিয়ম ভংগকাৰী ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাক লৈ অসম আৰক্ষীক কঠোৰ সকিয়নি সাংবাদিকৰ কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বাইট লৈ থকা অৱস্থাত সাংবাদিকৰ দলৰ মাজত যেতিয়া কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে সেই কথাখিনি অলপমান আচৰিত কৰিছে আৰু এয়া যদি পৰিকল্পিত মই ভাবোঁ পৰিকল্পিত নহয় চাগে হয়তো কাৰোবাৰ ভুলত হৈছে কিন্তু যদি পৰিকল্পিত তেতিয়াহ'লে যদি ভাবিছে যে সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰিবৰ কাৰণে বা সাংবাদিকক ভয় খুৱাবৰ কাৰণে এনেকুৱা কৰা হৈছে তেতিয়া যিয়ে এয়া ভাবিছে সেয়া সম্পূৰ্ণ ভুল ভাবিছে সাংবাদিকৰ কণ্ঠৰোধ নহয় সংবাদ মাধ্যম মনে মনে নাথাকে সদায় মাত মাতি যাব এইটো আচলতে আমাৰ কাৰণে বৰ হতাশাজনক খবৰ আৰু হতাশাজনক ব্যৱস্থা কোনোবাই প্ৰতিবাদ কৰিছে সাংবাদিকে খবৰ সংগ্ৰহ কৰিবলৈ গৈছে কিন্তু কালি যিটো ব্যৱস্থাৰে কন্দুৱা গেছ পুলিচে দিছে সেইটো আচলতে এনেকুৱা লাগে কোনো ক্ষেত্ৰত তেখেতসকলে সাংবাদিকক লক্ষ্য কৰি লৈছে নেকি যেতিয়া কোনোবা এজন নেতাই ভাষ্য প্ৰদান কৰিব সেই ভাষ্যটো সংগ্ৰহ কৰাটো এজন সাংবাদিকৰ কৰ্তব্য তেখেত সেইকাৰণে তালৈ গৈছে সেই সময়ত কন্দুৱা গেছ নিক্ষেপ কৰাটো আচলতে কোনো কাৰণত মানি ল'ব নোৱাৰা কথা এইটো একেবাৰে যুক্তিসংগত নহয় আৰক্ষী ঊৰ্ধ্বতম বিষয়াসকলে যিয়েই নকওক যিমানেই আত্মপক্ষ সমৰ্থন নহওক কিয় গণতান্ত্ৰিক ব্যৱস্থাত গণতান্ত্ৰিক এখন দেশত আৰু আমি কওঁ বিশ্বৰ আটাইতকৈ বেছি বৃহত্তম গণতান্ত্ৰিক দেশৰ এই ব্যৱস্থাটোত ইয়াক কোনো কাৰণতে গ্ৰহণযোগ্য নহয় অত্যন্ত লজ্জাজনক কথা আৰু আমি সকলোৱে তীব্ৰ গৰিহণা দিছোঁ এই সকলোবোৰৰ পাছত নিজৰ এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৰাজভৱন দলীয় ৰাজনীতিৰ উদ্ভৱ লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে পিছে এইখিনিতে সৃষ্টি হৈছে আন এক প্ৰশ্নৰ প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ কেনেদৰে এৰিব লাগে সেই সন্দৰ্ভত আৰক্ষীক দিয়া হয় প্ৰশিক্ষণ কন্দুৱা গেছ শূন্যলৈ গুলীচালনা কৰিলে কৰিব লগা সুৰক্ষামূলক ব্যৱস্থাৰ সন্দৰ্ভতো জানে অসম আৰক্ষীয়ে তেনে ক্ষেত্ৰত কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈ কিয় এনেদৰে প্ৰতিবাদকাৰী তথা সংবাদকৰ্মীলৈ এৰা হ'ল কন্দুৱা গেছ এই লৈ সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক